অৰ্থনৈতিক ব্যৱস্থা, যাক পলিটিকেল ইকনমি বুলি কয়। পলিটিকেল ইকনমিৰ ব্যৱস্থা এইটো। যি সময়ত আমি কৈছো যে যি সময়ত আমাৰ মুখ্যমন্ত্ৰীয়ে যি সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা দাবী উত্থাপন কৰি আমাৰ ৰাজ্যখনৰ সমস্যাবিলাক সমাধান কৰিব পাৰিব লাগিছিলে, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীজনে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সদায় নজনাব। মই সেইকাৰণে সদায় আক্ষৰিক অৰ্থতে কওঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ আহিলে অসমৰ মুখ্যমন্ত্ৰীয়ে যে এনেকে বেকা হৈ দিয়ে, সেই বেকা হোৱাটো সেইটো এটা চিহ্ন, এটা প্ৰতীক। সেইটো হ'ল দিল্লীৰ ওচৰত অসমৰ আত্মসমৰ্পণ। সেইটো হ'ল দিল্লীৰ ওচৰত তেখেতসকলে আত্মসমৰ্পণ কৰিবৰ কাৰণে আগবাঢ়িছে। এইটো হ'ল চিহ্ন। দিল্লীৰ ওচৰত তেওঁলোক নথজানো, কিন্তু অসমীয়া মানুহৰ ওপৰত তেওঁলোক কৰ্মতা। কেনেকে কৰ্মতা? তেওঁলোক অসমীয়া মানুহৰ ওপৰত কৰ্মতা। ৰাতি 2টা বজাত এজন অভিযুক্ত পুলিচে ধৰি নিছে, ৰাতি 2টা বজাত গুলিয়াই মাৰি পেলাইছে। যদি কওঁ যে কিয় এনেকৈ গুলিয়াই হত্যা কৰা হৈছে, এইটোতো আইনৰ বাহিৰত, এইটোতো কেতিয়াও কৰিব নোৱাৰি, এইটো বেআইনী কাম। কেতিয়াও মানুহক গুলিয়াই হত্যা কৰাটো আমাৰ আইনে, আমাৰ ভাৰতবৰ্ষৰ সংবিধানে কেতিয়াও অনুমতি দিয়া নাই। তাৰ কাৰণে বিচাৰ ব্যৱস্থা, আমাৰ জুডিচিয়াৰী চিষ্টেম আছে, এইটোৱে হ'ল গণতান্ত্ৰিক ব্যৱস্থা। তেতিয়া কয় যে অখিল গগৈ মুছলমানৰ অথচ আমি আইনগত কথাটো কৈছো যে, আৰু দেখিবলৈ পাব যে অকল মুছলমান মানুহক গুলিয়াই হত্যা কৰা নাই। এতিয়া যিহেতু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে যিহেতু প্ৰকৃত অৰ্থত চৰকাৰখনে উন্নয়ন কৰিব পৰা নাই, মইতো আপোনালোকক খাৰাংখাকে কৈ দিব পাৰো যে আজিৰ দিনটোত বিজেপি দলৰ পুৰণি নিষ্ঠাবান সৎ আৰু দেশৰ কাৰণে কাম কৰিম বুলি যিবিলাকে বিজেপি দলত যোগদান কৰিছিল, তাৰ 90% বিজেপি কৰ্মী আজিৰ দিনটোত বিজেপিৰ প্ৰতি অসন্তুষ্ট। 90%। মই যিমানেই বিজেপি কৰ্মী লগ পাইছো, কিন্তু শিৱসাগৰত হওক, কিবা তিনিচুকীয়াত হওক, সেয়া ডিব্ৰুগড়ত হওক, সেয়া হাৱা নগাঁৱত হওক, সেয়া কামৰূপত গুৱাহাটীত হওক, অথবা সেয়া বৰপেটাত হওক, সেয়া ধুবুৰীত হওক, অথবা আপোনাৰ শিলচৰত হওক, মই যিমান বিজেপি কৰ্মী যিবিলাক মন্ত্ৰী বা MLA নহয়, তেওঁলোকৰ আনকি MLA বিলাকৰ লগতো যেতিয়া কথা পাতিছো, কোনো এজন MLA যি মন্ত্ৰী নহয়, কোনো এজন মানুহ সন্তুষ্ট নহয়। ইভিন বিজেপি দলৰ মন্ত্ৰীসকলো সন্তুষ্ট নহয়। আপোনালোকে এবাৰ খবৰ লওক যে মন্ত্ৰীসকলৰ মন্ত্ৰীৰ কোনো মৰ্যাদা এই চৰকাৰৰ দিনত নাই। আগতে মন্ত্ৰী এজনে ইণ্ডিপেণ্ডেণ্টলি নিজৰ দলটো, নিজৰ ডিপাৰ্টমেণ্টটো চলাব পাৰিছিলে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত মন্ত্ৰী এজন হিমন্ত বিশ্ব শৰ্মাৰ মোটামুটি হাত ধৰা মানুহ বনিছিল। তেওঁৰ অফিচত কাম কৰা এজন মানুহৰ নিচিনা, তেওঁ এজন কৰ্মচাৰীৰ নিচিনা, এজন মন্ত্ৰীও স্বতন্ত্ৰভাৱে এতিয়ালৈকে ৰাজ্যখনত তেওঁলোকৰ ডিপাৰ্টমেণ্ট চলাবৰ কাৰণে সুযোগ লাভ কৰে। অৰ্থাৎ চাৰিওফালৰ পৰা আমি দেখিবলৈ পাইছো যে যিটোক কয় গুড গভাৰ্নেন্সৰ ক্ষেত্ৰত বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে নাপায়। মই আপোনালোকক এটা কথা ক'ব পাৰো যে আমাৰ ডক্টৰ মোহন ডাঙৰীয়া আৰু যুধিষ্ঠিৰ গগৈ ডাঙৰীয়া, গোপাল কাকতি ডাঙৰীয়া, তেখেতসকলে মাত্ৰ ফিতাটোহে কাটি দিছে। তেখেতসকলে উদ্বোধনী অনুষ্ঠানটোহে আৰম্ভ কৰি দিছে। তেখেতসকলে এটা নতুন পৰিৱৰ্তনৰ বাৰ্তা কঢ়িয়াই লৈ আহিছে যে অসমত এক সাম্প্ৰদায়িক, এক অগণতান্ত্ৰিক, এক স্বৈৰাচাৰী, এক ফেচিষ্ট যি শাসন ব্যৱস্থা গঢ়ি তুলিব খোজা হৈছে, যি শাসন ব্যৱস্থাই কেন্দ্ৰৰ ওচৰত ফেডাৰেল ব্যৱস্থাৰ কথা নকয়, কেন্দ্ৰৰ ওচৰত বেছি অতিকেন্দ্ৰিক হবলৈ কৈ তেওঁলোকে চাৰেণ্ডাৰ কৰি দিয়ে, সেই শাসন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি উদাসাৰ আৰম্ভণি কৰি দিছে আজি ডক্টৰ ভৱেন্দ্ৰনাথ মহন, যুধিষ্ঠিৰ গগৈ, গোপাল কাকতি। তেখেতসকলে কেৱল ফিতাডাল কাটিহে দিছে, উদ্বোধনে কৰি দিছে। আপোনালোকে দেখিবলৈ পাব যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত বিজেপি দলৰ বেছিভাগ নিষ্ঠাবান কৰ্মী, সৎ কৰ্মী আৰু ৰাইজৰ কাৰণে, দেশৰ কাৰণে যিবিলাকে বিজেপি দলত যোগদান কৰিছিলে, তেখেতসকলে বেছিভাগে দল এৰি অন্য দলত, অথবা দল এৰি অন্য দললৈ যদি নাযায়ও বিজেপি দল ত্যাগ কৰি বহি থাকিব। মোৰ বিজেপি দলৰ বহুত নেতাই কৈছে যে আমি দৰকাৰ হলে অহা 10 বছৰ আমি অপেক্ষা কৰিম, 10 বছৰ।
এই 10 বছৰত আমি বিজেপি দলৰ হিমন্ত বিশ্ব শৰ্মাই যে এনেকৈ হাইজেক কৰি আমাৰ দলটোক লৈ গ'ল, এই চৰকাৰখনৰ পতনৰ কাৰণে কাম কৰিম। বিজেপি দলত যদি ত্যাগো নকৰোঁ, বিজেপি দলত থাকি আমি বিজেপি দলৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক কৰোৱাবলৈ আৰু বিজেপি দলৰ MLA বিলাকক কৰোৱাবৰ কাৰণে অহা 10 বছৰ আমি কাম কৰিম। এনেকৈ মোক তেনেকৈ কৈ আছে যে আমি কোনো পৰ্যায়ৰ বিজেপি দলত নাই, কাৰণ যিবিলাক কামৰ কাৰণে আমি বিজেপি দলত যোগদান কৰিছোঁ, আমি দেশক প্ৰেমৰ কাৰণে। মইতো ভাবো যে আজিলৈকে মইতো ভৱেন মোহন ডাঙৰীয়াক এটা শব্দ ক'তো সাম্প্ৰদায়িক বাক্য কোৱা ক'তো শুনা নাই। হিন্দু মুছলমানৰ ৰাজনীতি কৰা মই একদিন মানে ভৱেন মোহন ডাঙৰীয়াটো মোৰ প্ৰতিদ্বন্দ্বী হ'বলগীয়া আছিল। 21 তাৰমানে মোৰ বিৰুদ্ধে ইলেকশ্যন খেলিবলগীয়া আছিল। যিহেতু তেখেত ব্যক্তিত্বশালী মানুহ, গতিকে তেখেতক ইলেকশ্যনত মানে উঠিবলৈ নিদিয়ে। হা, তো তেখেতে কিজানি বেছি ওপৰলৈ যায়। হা, তো তেনেকৈ যুধিষ্ঠিৰ গগৈ, তেনেকৈ আপোনাৰ আমাৰ কি কয় আপোনাৰ গোপাল কাকতি দাস, এনেকে মানে বঞ্চিত কৰে। বঞ্চিত এইকাৰণেই কৰে যে যিবিলাক মানুহে নিজৰ কথা ক'ব খোজে যে সততাৰে দেশখন চলাব লাগে, নিষ্ঠাৰে ৰাজ্যখন চলাব লাগে। চিণ্ডিকেট চলালে নহ'ব। চিণ্ডিকেট চলাবৰ কাৰণে বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে ইমান দিন যুঁজা নাছিলে। মইতো দেখিছো বিজেপিত যিবিলাক মানুহে যোগদান কৰিছিলে সেই সময়ত কংগ্ৰেছৰ বিৰুদ্ধে আমি আটাইতকৈ ডাঙৰ আন্দোলনবিলাক কৰি আছিলো। আপোনালোকে নিশ্চয় জানে যে উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ কেলেংকাৰী, তাৰ বিৰুদ্ধে আন্দোলন কোনে কৰিছিলে? কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। APSCৰ কেলেংকাৰী, আজিকালি সংবাদ মাধ্যমে বেলেগক নামটো দিব খোজে। APSCৰ কেলেংকাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰা সংগঠনটোৰ নাম কৃষক মুক্তি সংগ্ৰাম সমিতি। মই তাৰ সভাপতি আছিলো তেতিয়া, সেই সময়ত যেতিয়া সংগ্ৰাম চলি আছিল। জেনেৰেল ছেক্ৰেটাৰী আছিলো তাৰ আগত, সেই সময়ত গোটেই পিৰিয়ডটো। আজি APSC সংস্কাৰৰ মূল অৱদানটো কৃষক মুক্তি সংগ্ৰাম সমিতি। তো সেই সময়ত যিবিলাক মানুহৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ সেই ভ্ৰষ্টাচাৰী শাসন, কংগ্ৰেছ দলৰ সেই দুৰ্নীতিগ্ৰস্ত শাসন, যি শাসনৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিছিলো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নামত, আৰু সেই সময়ত বিজেপি দলৰ মানুহবিলাকে সেই ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে তেওঁলোকৰ অন্তৰত ঠাই লৈ দল কৰিবলৈ গৈছিলে যে আমি এখন বিকাশ চৰকাৰ কৰিম, মানুহৰ চৰকাৰ কৰিম। তাৰপিছত গৈ দেখিলে যে কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ভ্ৰষ্টাচাৰী মানুহকেইজনে চবেই বিজেপিৰ আকৌ প্ৰতিৰোধ কৰে। অসমৰ মুখ্যমন্ত্ৰীজন হৈ গ'ল কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ভ্ৰষ্টাচাৰী মানুহজনে অসমৰ মুখ্যমন্ত্ৰী হ'ল। তাৰ পাছত আৰু কোন নিষ্ঠাবান মানুহে বিজেপি দল কৰি থাকিব? তাৰ পাছত আৰু কোন সৎ মানুহে বিজেপি দল কৰি থাকিব? যি কংগ্ৰেছৰ অপশাসনৰ পৰা মুক্ত হ'বৰ কাৰণে বিজেপি দল কৰিবলৈ গৈছিলে কৰ্মীবিলাকে, নহয় জানো? বিজেপি দল কৰিবলৈ গৈছিলে কংগ্ৰেছ দলৰ অপশাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে। কিন্তু সেই অপশাসনৰ আটাইতকৈ ডাঙৰ 2 নম্বৰী খলনায়ক দুজনে এতিয়া কংগ্ৰেছ দলৰ কি কয় বিজেপি দলৰ আমাৰ দিলীপ বৰা ডাঙৰীয়া, প্ৰাক্তন DGP দিলীপ বৰা ডাঙৰীয়া, সকলোকে তো মই বেছি দীঘলীয়া নকৰো। আজি এটাই কথা ক'ব খুজিছো, আজি যোগদানৰ আৰম্ভণি মাত্ৰ। এই আৰম্ভণি ঘটালে ডক্টৰ ভৱেন্দ্ৰনাথ মোহন, যুধিষ্ঠিৰ গগৈ, গোপাল কাকতি তেখেতসকলে আৰু বিভিন্নজনে, আৰু আমাৰ জাতীয় সংগঠনৰ তৰফৰ পৰা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন সচিব প্ৰধান প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়া, আমাৰ সাহিত্যিক আৰু খেলুৱৈ, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মাধৱজ্যোতি দেউৰী ডাঙৰীয়া, তেখেতসকলে আৰম্ভণি ঘটাই দিলে। আজি বীৰ লাচিত সেনাৰ জিলাৰ সাংগঠনিক সম্পাদক আহিছে। আজি আমাৰ সনাতন বীৰ হিন্দু সেনা, আপোনালোকে নামটো শুনিলে নিশ্চয় ধৰিব পাৰিছে যে তেওঁলোক বিজেপিৰ ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন। তো সনাতনী বীৰ হিন্দু সেনা বৰপেটা জিলা সমিতিৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্বত আজি বোধহয় বেছিভাগ নেতাই, নহয় জানো, বেছিভাগ কৰ্মী আৰু নেতাই আজি যোগদান কৰিবলৈ আহিছে। বিজেপিয়ে যদিও হিন্দু মানুহৰ কাৰণে কাম কৰিম বুলি গৈছিলে, তেখেতসকলে হিন্দু মানুহৰ আকাংক্ষা প্ৰতিফলিত কৰা হৈছে। সেইকাৰণে 2024 চনে আমাক এইটো আঙুলিয়াই দি দিলে যে হিমন্ত বিশ্ব শৰ্মা অজেয় নহয়। হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিলে, বিজেপি নৰেন্দ্ৰ মোদী যেনেকৈ অজেয় বুলি কয়, নৰেন্দ্ৰ মোদী থাকিলে ক'ত হৰুৱাব পাৰে? হিমন্ত বিশ্ব শৰ্মা থাকিলে ক'ত হৰুৱাব পাৰিব বুলি যিবিলাক আছিলে, সেইটো যে অজেয় নহয়, সেইটো আমি যোৰহাটৰ ইলেকশ্যনে প্ৰমাণ কৰি দিম।
লোকসভা নিৰ্বাচন কৰিলো নে নাই? আমি এবাৰ বিৰোধী ঐক্য মঞ্চই প্ৰমাণ কৰি দিলো যে পৃথিৱীৰ যোন শক্তি আহিলেও গোটেই চৰকাৰখন বহি ল'লেও আমি তেওঁলোকক পৰাজিত কৰিব পাৰোঁ। আৰু মই এইটো কথা আপোনালোকক আজি যোগদান কাৰ্যসূচীতে কৈ দিব খুজিছো যে 2026 চনত বিৰোধী ঐক্য মঞ্চই ঐক্যবদ্ধভাৱে ৰাইজৰ দল, কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু অন্যান্য বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আমি 2026 চনত চৰকাৰ গঠন কৰিম। মই আপোনালোকক এইটো নিশ্চয়তা প্ৰদান কৰিছো যে চৰকাৰত যদি ৰাইজৰ দল থাকে তেতিয়াহ'লে দুটা বস্তু সদায় মনত ৰাখিব যে কেন্দ্ৰৰ ওচৰত ৰাজ্যৰ অধিকাৰ, যাক ইংৰাজীত ফেডাৰেলিজিম বুলি কয়, যাক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলি কয়, সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ অধীনত অসমে যাতে সদায় গুৰুত্ব লাভ কৰে তাৰ কাৰণে ৰাইজৰ দলে সদায় যত পূৰ্ণাস্তি চেষ্টা কৰিব, ঐকান্তিকতাৰে চেষ্টা কৰিব আৰু দিল্লীৰ ওচৰত অসমৰ গুৰুত্ব বৃদ্ধি কৰিব। নম্বৰ 2, ৰাজ্যখনত চলি থকা যি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ, এই দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে কণ্ট্ৰলত থাকে তাৰ কাৰণে ৰাইজৰ দল যদি চৰকাৰত থাকো, আপোনালোকক আমি নিশ্চিত কৰি ক'ব পাৰিছো যে ৰাইজৰ দল যদি থাকো, 1 নম্বৰ কথাটো আকৌ ক'লো, দিল্লীৰ ওচৰত ৰাজ্যৰ অধিকাৰ বৃদ্ধি কৰিবৰ কাৰণে কাম কৰা হ'ব, নম্বৰ 1। নম্বৰ 2, দুৰ্নীতিৰ বিৰুদ্ধে পুৰা এটা স্বচ্ছ প্ৰশাসনৰ কাৰণে চেষ্টা কৰা হ'ব। 3 নম্বৰ কামটো কৰা হ'ব যে অসমৰ প্ৰত্যেকজন মানুহে যাতে কৰ্মসংস্থাপন লাভ কৰে, কোনো ল'ৰা যাতে কেৰালা আৰু বেংগলোৰলৈ গৈ কাম কৰিবলগীয়া নহয়, তেনেকুৱা এখন গঠন কৰিবৰ কাৰণে এখন নতুন অসমৰ যি পৃষ্ঠভূমি, সেই পৃষ্ঠভূমি 2026 চনৰ আৰম্ভ কৰিম বুলি আমি কল্পনা কৰিছো। আপোনালোকক ক'ব খুজিছো যে 2026 চনত বিধানসভা নিৰ্বাচনত আমি অতি কমেও 15খন আসন, এবাৰ অতি কমেও, তাতকেতো বহুত বেছি চেষ্টা কৰিম, অতি কমেও 15খন আসন যাতে ৰাইজৰ দলে এবাৰ আমি কাঢ়ি আনিব পাৰো, জয়ী হ'ব পাৰো, তাৰ কাৰণে পূৰ্ণ প্ৰচেষ্টা আমাৰ বিশ্বাস, আমাক নোলোৱাকে কোনেও 2026 চনত চৰকাৰ কৰিব নোৱাৰে। তাৰ পৰৱৰ্তী সময়ত আমি অধিক শক্তিশালী হ'বৰ কাৰণে কাম কৰিম। মই সেইকাৰণে আজিৰ দিনটোত যুধিষ্ঠিৰ গগৈ ডাঙৰীয়া, আজিৰ দিনটোত ভৱেন মোহন ডাঙৰীয়া, আজিৰ দিনটোত গোপাল কাকতি ডাঙৰীয়াকে ধৰি আটাইবিলাক যিসকলে ইয়াত যোগদান কৰিবলৈ আহিছে সকলোকে আদৰণি জনাই মোৰ আদৰণি ভাষণ সমাপ্ত কৰিছো। আৰু মই আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছো যে আমাৰ দলত কাম কৰিবৰ কাৰণে আপোনালোকে পূৰ্ণ সুযোগ লাভ কৰিব। আমাৰ দলৰ পিনৰ পৰা পূৰ্ণ সুযোগ, আৰু আমাৰ দলত এইটো নাই যে পুৰণি নতুন এনেকুৱা কোনো প্ৰশ্ন নাই। যোনে নিষ্ঠাৰে সৈতে কাম কৰিব সকলো মানুহে ইয়াতে মুকলিমূৰীয়াকৈ কাম কৰিব পাৰিব। মই নিশ্চয়তা প্ৰদান কৰিছো ভৱেন মোহন ডাঙৰীয়াক, মই নিশ্চয়তা প্ৰদান কৰিছো যুধিষ্ঠিৰ গগৈ ডাঙৰীয়াক, মই নিশ্চয়তা প্ৰদান কৰিছো গোপাল কাকতি ডাঙৰীয়াক, প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়াক, মাধৱ দেউৰী ডাঙৰীয়াক, আৰু নিশ্চয়তা প্ৰদান কৰিছো বাকী সকলকো, কাজী হুমায়ুন কবিৰ ডাঙৰীয়াক, ধৰ্মেন্দ্ৰ দাস ডাঙৰীয়াক, সকলোকে নিশ্চয়তা প্ৰদান কৰিছো যে আপোনালোকে নিশ্চিন্ত হৈ থাকক, ৰাইজৰ দলত টপ টপাই আপোনালোকে কাম কৰিব পাৰিব, নিজৰ মনৰ ইচ্ছাৰে আপোনালোকে কাম কৰিব পাৰিব, আপোনালোকে আগুৱাই যাব পাৰিব। এইখিনি কথা কৈ আমাৰ দললৈ সকলো নতুন নৱাগতক আদৰণি জনাই আপোনালোকক আমাৰ দললৈ আদৰণি জনাইছো। ধন্যবাদ।